নমস্কাৰ, লক্ষীদেৱ দাস ইনফৰমেশ্যন ইউটিউব চেনেললৈ স্বাগতম। এতিয়া মোৰ ওচৰত ঋণ পুনৰুদ্ধাৰ এজেণ্ট DRA পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰসমূহ অসমীয়াত আছে। অংশ 7ম উপস্থাপন কৰা হৈছে লক্ষীদেৱ দাস 9100046197 সঞ্চালক, কৃষ্ণগুৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, KCTC, অকাজান শান্তিপুৰ, ডাকঘৰ অকাজান, আৰক্ষী থানা চিলাপথাৰ, জিলা ধেমাজি, অসম। ডাক সূচক সংখ্যা 78705। ঋণ পুনৰুদ্ধাৰ এজেণ্ট DRA পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰসমূহ অসমীয়া। প্ৰশ্ন নং 121। ভূমি আৰু ভৱনৰ দৰে স্থৱৰ সম্পত্তিৰ ওপৰত সৃষ্টি কৰা মাচুলৰ প্ৰকৃতি আৰু সেইবোৰক আজি বেংকে একেবাৰতে সুৰক্ষা হিচাপে লোৱাৰ সময়ত ইয়াক বুলি কোৱা হয়। সঁহাৰিসমূহ ক বন্ধক, খ প্ৰতিশ্ৰুতি, গ হাইপথেকেশ্যন, ঘ এইবোৰ এটাও নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বন্ধক। প্ৰশ্ন নং 122। LIC পলিচি সঁহাৰিসমূহ ক এছাইনমেণ্ট, খ লিয়েন, গ প্ৰতিশ্ৰুতি, ঘ ছেট অফ কৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক এছাইনমেণ্ট। প্ৰশ্ন নং 123। হৈছে ঋণ লওঁতাৰ ওচৰত থকা আৰু ঋণদাতাৰ বাবে গেৰাণ্টি হিচাপে ব্যৱহাৰ কৰা এক সম্পদ যেতিয়ালৈকে ঋণ পৰিশোধ কৰা নহয়। সঁহাৰিসমূহ ক জামিন, খ কলটেৰেল, গ আনুষংগিক, ঘ এইবোৰ কোনোটোৱেই নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ল খ কলটাৰেল। প্ৰশ্ন নং 124। নিম্নলিখিত মন্তব্যটো সঁচা নে মিছা? LIC আঁচনিখন আগতীয়াকৈ সুৰক্ষা হিচাপে আবণ্টন কৰাৰ ক্ষেত্ৰত বীমা কোম্পানীক জাননী আবণ্টন নিদিয়ালৈকে এছাইনমেণ্ট সম্পূৰ্ণ নহয়। সঁহাৰিসমূহ ক সঁচা, গ মিছা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক সঁচা। প্ৰশ্ন নং 125। যেতিয়া বেংক সোণৰ অলংকাৰৰ সুৰক্ষাৰ বিপৰীতে ঋণ দিয়ে তেতিয়া সঁহাৰিসমূহ ক প্ৰতিশ্ৰুতি, খ হাইপথেকেশ্যন, গ বন্ধক, ঘ এই সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক প্ৰতিশ্ৰুতি। প্ৰশ্ন নং 126। নিম্নলিখিত কোনটো ব্যৱস্থাৰ অধীনত বেংকবোৰে বন্ধকীৰ অধীনত লোৱা স্থৱৰ সম্পত্তি বিক্ৰী কৰিব পাৰে? আইনখনৰ কিছুমান আনুষ্ঠানিকতা পালন কৰি আদালতৰ হস্তক্ষেপ অবিহনে। সঁহাৰিসমূহ ক DRA, খ চাৰফেচি, গ এইবোৰ কোনোটোৱেই নহয়, ঘ উপৰোক্ত সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ চাৰফেচি। আপোনালোকে যদি মোৰ চেনেললৈ পোনপ্ৰথমে আহিছে, কাষতে থকা ৰঙা কালাৰ ছাবস্ক্ৰাইব বুটামটো টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব। প্ৰশ্ন নং 127। নিম্নলিখিত মন্তব্যটো সঁচা নে মিছা? প্ৰতিশ্ৰুতি এটাৰ এটা অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা হ'ল প্ৰতিশ্ৰুতিৰ দ্বাৰা প্ৰতিশ্ৰুতি দিয়া সামগ্ৰীৰ প্ৰকৃত বা গঠনমূলক বিতৰণ। সঁহাৰিসমূহ ক সঁচা, খ মিছা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক সঁচা। প্ৰশ্ন নং 128। সুতৰ হাৰ ইয়াৰ উদ্দেশ্যৰ সৈতে পৃথক হয়। সঁহাৰিসমূহ ক সম্পত্তি, খ ঋণ, গ বাহন, ঘ উপৰোক্ত সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ঋণ। প্ৰশ্ন নং 129। বেংক এটাৰ নিম্নলিখিত কোনটো কামৰ সৈতে আপুনি জামানত শব্দটো সংযুক্ত কৰিব? সঁহাৰিসমূহ ক জমা গ্ৰহণ কৰা, খ চেক সংগ্ৰহ, গ পৰ্টফলিঅ ব্যৱস্থাপনা, ঘ মঞ্জুৰি কৰা ঋণ আৰু অগ্ৰিম। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ মঞ্জুৰ কৰা ঋণ আৰু অগ্ৰিম। প্ৰশ্ন নং 130। নাবালকৰ ম্যাদী জমাৰ বিপৰীতে ঋণ সঁহাৰিসমূহ ক
যদি নাবালকজন 14 বছৰ বয়স সম্পূৰ্ণ কৰিছে তেন্তে নথিপত্ৰত স্বাক্ষৰ কৰিলে মঞ্জুৰ কৰিব পাৰি। কোনো পৰিস্থিতি মঞ্জুৰ কৰিব নোৱাৰি কিয়নো এজন নাবালকৰ সেই চুক্তিবদ্ধ ক্ষমতা নাই। কেৱল আদালতৰ অনুমতি মঞ্জুৰ কৰিব পাৰি। নাবালকৰ প্ৰয়োজনীয়তাৰ বাবে হ'লে নাবালকৰ অভিভাৱকক প্ৰদান কৰিব পাৰি। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ। নাবালকৰ প্ৰয়োজনীয়তাৰ বাবে হ'ল নাবালকৰ অভিভাৱক প্ৰদান কৰিব পাৰি। প্ৰশ্ন নং 131। নিম্নলিখিত মন্তব্যটো সঁচা নে মিছা? ভূমি লিজহুড হোৱাৰ সৈতে লিজৰ চৰ্তাৱলী ভূমিত লিজহুড অধিকাৰ বন্ধক ৰখাৰ দ্বাৰা হস্তান্তৰ অনুমতি দিয়ে নে নাই নিশ্চিত কৰাৰ প্ৰয়োজন। সঁহাৰিসমূহ ক সঁচা খ মিছা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক সঁচা। প্ৰশ্ন নং 132। ডেছ হৈছে আঁচনিখনৰ ম্যাদপূৰ্তিৰ আগৰ যিকোনো দিনত আঁচনিখন সৰঞ্জাম কৰা হ'লে বীমা কোম্পানীয়ে পৰিশোধ কৰিব লগা পৰিমাণ। সঁহাৰিসমূহ ক সম্পূৰ্ণ মূল্য, খ এছাইনমেণ্ট, গ বন্ধক, ঘ প্ৰতিশ্ৰুতি, ঙ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক সম্পূৰ্ণ মূল্য। প্ৰশ্ন নং 133। নিশ্চিত পঞ্জীকৰ ওচৰত পঞ্জীয়ন কৰিব লগা এটা দলিলৰ দ্বাৰা কোন প্ৰকাৰৰ বন্ধীক সৃষ্টি কৰা হয়? সঁহাৰিসমূহ ক কঠিন বন্ধক, খ কাজমাৰা দ্বাৰা বন্ধক, গ সৰল বন্ধকী, গ ওপৰৰ কোনটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব গ সৰল বন্ধকী। প্ৰশ্ন নং 134। বেংক এটাৰ ক্ৰেডিট পৰ্টফলিঅ'ৰ নিম্নলিখিত কোনটো গুৰুত্বপূৰ্ণ ক্ষেত্ৰ? সঁহাৰিসমূহ ক নথিপত্ৰ, খ স্বাক্ষৰ, গ বেংক একাউণ্ট এটা খোলা, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক নথিপত্ৰ। প্ৰশ্ন নং 135। নিম্নলিখিত মন্তব্যটো সঁচা নে মিছা? ঋণ লওঁতাই সীমাবদ্ধতাৰ ম্যাদ উকলি যোৱাৰ আগতে ঋণ একাউণ্ট আংশিক পৰিশোধ কৰে। সীমাবদ্ধতাৰ ম্যাদ আৰু এটা বৃদ্ধি কৰা হয়। সঁহাৰিসমূহ ক সঁচা খ মিছা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক সঁচা। প্ৰশ্ন নং 36। ষ্টাম্প আইন অনুসৰি ভাৰত সম্পাদন কৰা এখন নথিত মোহৰ লগোৱা হ'ব। সঁহাৰিসমূহ ক কেৱল কাৰ্যকাৰী কৰাৰ আগতে, খ যিকোনো সময়তে কিন্তু মোকৰ্দমা দাখিল কৰাৰ আগতে, গ কাৰ্যকাৰী কৰাৰ 30 দিনৰ ভিতৰত, ঘ কাৰ্যকাৰী কৰাৰ আগতে বা সময়ত। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ কাৰ্যকাৰী কৰাৰ আগতে বা সময়ত। প্ৰশ্ন নং 37। নিম্নলিখিত কোনটোৱে নথিপত্ৰৰ প্ৰক্ৰিয়া সম্পৰ্কে সঠিক প্ৰক্ৰিয়াটো দেখুৱায়? ডকুমেণ্টখন লিখা বা দাখিল কৰা, 2 নথিপত্ৰৰ সঠিক সংহতি চয়ন, 3 ষ্টাম্পিং, 4 কাৰ্যকৰীকৰণ, 5 আইন অনুষ্ঠিতকৰণ, 6 উদাহৰণ। সঁহাৰিসমূহ ক 1 2 4 3 5 6, খ 2 3 1 4 5 6, গ 1 3 2 4 5 6, ঘ 2 1 2 3 4 5 6। ইয়াৰ সঠিক উত্তৰটো হ'ব খ 2 3 1 4 5 6। প্ৰশ্ন নং 38। নিম্নলিখিত মন্তব্যটো সঁচা নে মিছা? বেংকবোৰে দীঘলীয়া সময়ৰ বাবে ঋণ দিয়ে, যেনে 20 বছৰ বা আনকি 25 বছৰ, যেতিয়ালৈকে গোটেই দেশখন পুনৰুদ্ধাৰ কৰা নহয়। নথিপত্ৰবোৰ ভাল অৱস্থাত সংৰক্ষণ কৰিব লাগে। সঁহাৰিসমূহ ক সঁচা খ মিছা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক সঁচা। প্ৰশ্ন নং 139। য'তেই LWৰ প্ৰয়োজন হয় নিৰ্ধাৰিত ম্যাদৰ ভিতৰত কৰিব লাগে। সঁহাৰিসমূহ ক ঋণৰ নথিপত্ৰ মোহৰ লগোৱা, খ ঋণ নথিপঞ্জীয়ন, গ ঋণৰ নথিপত্ৰ নৱীকৰণ, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ঋণ নথিপত্ৰী পঞ্জীয়ন। প্ৰশ্ন নং 140। য'ত ঋণ পৰিশোধৰ বাবে নিৰ্ধাৰিত কোনো নিৰ্দিষ্টতা দিয়া নহয়
বেংকাৰসকল দেশ প্ৰাপ্ত কৰে। সহায়সমূহ ক প্ৰমিছাৰী টোকা দাবী কৰক। ডিমাণ্ড পলিচি নোট। গ দাবী মিছাৰী মীমাংসাযোগ্য। ঘ ওপৰৰ এটাও নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক প্ৰমিছাৰী টোকা দাবী কৰক। ধন্যবাদ। ইমানখিনি সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ। আৰু আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' অহৰহ পাবৰ বাবে ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিব, তাতো আপোনালোকে PDF পাব। আৰু পোনপ্ৰথমে যদি আহিছে ৰঙা কালাৰ ছাবস্ক্ৰাইব বাটনটো টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব।